নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো চাই নিশ্চয় ভাল পাব। আশা কৰিলোঁ ভিডিঅ'টো শেষলৈ চাব। আহকচোন। এয়া কেৰাহীত তেল দিলোঁ আৰু তাত বনাবৰ কাৰণে মই ৰেডি কৰি ৰাখিছোঁ কলফুল, কঁঠালৰ গুটি, আলু, এইদৰে মই গোটেইখিনি ৰেডি কৰি কাটি লৈছোঁ আৰু কেৰাহীত দুখিলা তেজপাত দি দিলোঁ আৰু তেল গৰম হওঁতে তেজপাতখিনি ফ্ৰাই হ'ল। পিঁয়াজ দি দিলোঁ, শুকান জলকীয়া পিঁয়াজ দি দিলোঁ আৰু ইয়াতে আদা নহৰু পিছা অলপ দি দিলোঁ। এইখিনি কিছু সময় লৰাই থাকিম। এতিয়া চাওক, এয়া মই ৰেডি কৰি থোৱা কলফুল, কঁঠালৰ গুটি আৰু কেইটামান বুটো দি দিছোঁ। এইখিনি মই ধুই ৰেডি কৰি ৰাখিছোঁ। এইখিনি মই এতিয়া কেৰাহীত ঢালি দিলোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কিছু সময় ঢাকনিখন দি থ'ম। ঢাকনিখন আঁতৰাই এতিয়া মই ইয়াতে দিব লগাবোৰ দি ল'ম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এয়া হৈছে মই ধুই থোৱা দালি। মই বনাব লৈছোঁ আজি দালিৰ সৈতে কলফুল। এনেদৰে বনালে খাবলৈ বহুত টেষ্টি লাগে। মচুৰ দালি কেইটামান মই এঘণ্টামান ধুই থৈছিলোঁ আৰু এইখিনি মই এতিয়া ইয়াতে ঢালি দিলোঁ। গোটেইখিনি ভালদৰে লাৰি থাকিম, ধুনীয়াকৈ মিক্স কৰি ল'ম কৰচেৰে। আৰু ইয়াতে এতিয়া মই আন্দাজমতে নিমখ দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ, হালধি পাউডাৰ দিলোঁ, দি এনেদৰে কিছু সময় লাৰি থাকিম। মচুৰ দাইলৰ সৈতে কলফুল এনেদৰে কোনোবাই খাইছেনে? এতিয়া চাওক, মোৰ ইমান ধুনীয়া ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই পিচি থোৱা আদা নহৰু দি দিলোঁ আৰু জিৰা ধনিয়াৰ গুড়ি দি দিলোঁ। দি এইখিনি কিছু সময় ফ্ৰাই কৰিম। যিকোনো ব্যঞ্জন বনালে বস্তুখিনি মানে ভালদৰে ফ্ৰাই হ'লে খাবলৈ সোৱাদ হয়। ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই পানী দিছোঁ। যিমানখিনি পানী দৰকাৰ হয় একেলগে দি লৈছোঁ। দি লৈ কিছু সময় ঢাকনি দি ৰাখি দিম। আৰু ইয়াতে মই কেইটামান ভেন্দি দিছোঁ। এইটো অপশ্যনেল, আপুনি দিলে দিব পাৰে, নিদিলে নাই। মই এনেদৰে ভেন্দি দিলে খাবলৈ খুব ভাল পাওঁ। ইয়াত ঢাকনি দিয়াৰ পিছত 4 মিনিটমান পিছত ঢাকনিখন আঁতৰাই, এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ হ'বলৈ হৈ গ'ল। মচুৰ দাইলৰ সৈতে কঁঠালৰ গুটি, আলু, কলফুল এনেদৰে বনাই খাই চাবচোন। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। বাৰু আপোনালোকে এনেদৰে বনাইনে কেতিয়াবা? খাবলৈ বহুত টেষ্টি হয় আৰু এনেদৰে খালে সৰু ল'ৰা ছোৱালীয়েও খাবলৈ বিচাৰে। এয়া মোৰ হৈ গ'ল। গেছ অফ কৰি দিলোঁ। আপোনালোকক মই এটা পাত্ৰত লৈ দেখুৱাই আছোঁ। চাওক, ভেন্দিকেইটা খাবলৈও সোৱাদ হয়। এয়া চাওক, দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমানেই টেষ্টি হৈছে। বাকী আজি আপোনালোকক এৰিলোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।